আজি আমি চাপৰাকাটা চিলাৰায় ভৱনত আমাৰ কমতাপুৰ ষ্টেট ডিমাণ্ড কাউন্সিলৰ বঙাইগাঁও জিলা কাউন্সিলৰ অন্তৰ্গত আমি যিকেইখন ব্লক কমিটি আছে সেই ব্লক কমিটিকেইখন গঠন কৰিলোঁ। আমি আমাৰ যিটো কমতাপুৰ আন্দোলন, কমতাপুৰ ৰাজ্য পুনৰ উদ্ধাৰ, কোচ ৰাজবংশীসকলক জনজাতিকৰণ আৰু কমতাপুৰ ভাষা স্বীকৃতকৰণ আৰু এনেকৈ 4-5টা দাবীক লৈ আমাৰ যি দীৰ্ঘদিনীয়া সংগ্ৰাম, আমাৰ KLO প্ৰধান শ্ৰদ্ধাৰ জীৱন সিংহ মহাশয় আৰু KLO কেন প্ৰধান DL ঘোষ মহাশয়ৰ নেতৃত্বত আমি কমতাপুৰ ষ্টেট ডিমাণ্ড কাউন্সিলৰ জন্ম দিছোঁ। আৰু সেই সূত্ৰে আজি আমি বঙাইগাঁও জিলাৰ অন্তৰ্গত ইতিমধ্যে আমাৰ 5খন ব্লকৰ 4খন ব্লক কমিটি আজি আমি ইয়াতে গঠন কৰিলোঁ। আৰু আহি থকা দিনকেইটাত আমি এই কমতাপুৰ ষ্টেট ডিমাণ্ড কাউন্সিলৰ ফালৰ পৰা আমি আমাৰ যিখিনি আন্দোলনৰ কাৰ্যসূচী, এই কাৰ্যসূচীলৈ আমি জংগীভাৱে নিৰূপণ কৰাৰ কাৰণে আমি আগবাঢ়িম। আৰু বিভিন্ন আমাৰ বৌদ্ধিক মহলত আমাৰ বিভিন্ন ব্যক্তিৰ লগত আমি যৌথভাৱে কিছুমান আমাৰ আলোচনা চক্ৰ অনুষ্ঠিত কৰিম। আৰু এনেকৈ আমি আমাৰ এই কমতাপুৰ আন্দোলনৰ যিটো ৰাস্তা কেনেকৈ আমি আগবাঢ়িলে ভাল হয়, এই ধৰণৰ আমি কৰ্মশালাৰ ব্যৱস্থা কৰিম। গতিকে আমি আহি থকা দিনকেইটাত যাতে আমাৰ কোচ ৰাজবংশী সম্প্ৰদায়ৰ দল সংগঠনবিলাক বা মানুহবিলাক আমি গোটেইখনে যাতে একগোট হৈ আমি আন্দোলন কৰিব পাৰোঁ, একগোট হৈ থাকিব পাৰোঁ, তেতিয়াহ'লে আমাৰ শক্তিটো বৃদ্ধি পাব। গতিকে আমি আহি থকা দিনবিলাকত এনেদৰে আমাৰ কাৰ্যসূচীবিলাক নিৰূপণ কৰি যাম। বঙাইগাঁও জিলা অন্তৰ্গত 4খন কাউন্সিল আজি আমি গঠন কৰিলোঁ। আৰু এই 4খন কাউন্সিলৰ মই নামবিলাক কৈছোঁ। বঙাইগাঁও জিলা কমতাপুৰ ষ্টেট ডিমাণ্ড কাউন্সিলৰ অন্তৰ্গত 4খন কাউন্সিলৰ ভিতৰত মই প্ৰথমতে ঘোষণা কৰিছোঁ সৃজনগ্ৰাম ব্লক কাউন্সিল। আৰু সৃজনগ্ৰাম ব্লক কাউন্সিলৰ সভাপতি হিচাপে আমি মনোনীত কৰিছোঁ ধনজিৎ ৰায়, আৰু উপসভাপতি হিচাপে বিজু ফুকন ৰায়, সাধাৰণ সম্পাদক হিচাপে আমি জিতু ৰায়ক মনোনীত কৰিছোঁ, আৰু সহকাৰী সাধাৰণ সম্পাদক হিচাপে ফণীন্দ্ৰ ৰায়ক আমি মনোনীত কৰিছোঁ। সাংগঠনিক সম্পাদক হিচাপে আমি মনোনীত কৰিছোঁ ৰাহুল ৰায়। সহ সাংগঠনিক সম্পাদক হিচাপে আমি মনোনীত কৰিছোঁ বিশ্বজিৎ বৰ্মন, আৰু বিত্ত সম্পাদক হিচাপে আমি মনোনীত কৰিছোঁ জনচন ৰায়। ইয়াৰ পিছত আমি ডাংতল ব্লক কমিটি কাউন্সিলখন গঠন কৰিছোঁ। ডাংতল ব্লক কাউন্সিলৰ সভাপতি হিচাপে আমি মনোনীত কৰিছোঁ বিবেকানন্দ ৰায়, উপসভাপতি গিৰীন সিংহ, সম্পাদক হিচাপে আমি অজয় সিংহক, সহ সম্পাদক হিচাপে জয়ন্ত সিংহ, সাংগঠনিক সম্পাদক জ্যোতিপ্ৰসাদ বৰ্মন, আৰু বিত্ত সম্পাদক হিচাপে আমি মানিক পাঠকক মনোনীত কৰিছোঁ, আৰু সাংস্কৃতিক সম্পাদক হিচাপে আমি মনোনীত কৰিছোঁ ভুৱন ৰায়ক, আৰু কোঅৰ্ডিনেটৰ অৰ্থাৎ সমন্বয়ক হিচাপে আমি মনোনীত কৰিছোঁ দুৰ্গেশ্বৰ পাঠক। তাৰপিছত আমি মানিকপুৰ ব্লক কাউন্সিল গঠন কৰিছোঁ। মানিকপুৰ ব্লক কাউন্সিলৰ সভাপতি হিচাপে আমি মনোনীত কৰিছোঁ নাৰায়ণ ৰায়ক, উপসভাপতি অজয় বৰ্মন, সাধাৰণ সম্পাদক হিচাপে আমি বিপুল ৰায়ক, সহ সাধাৰণ সম্পাদক হিচাপে ৰাজীৱ ৰায়, সাংগঠনিক সম্পাদক অৰবিন্দ চৌধুৰী, সহ সাংগঠনিক সম্পাদক বলৰাম ৰায়, বিত্ত সম্পাদক প্ৰভাত চন্দ্ৰ ৰায়, সহ বিত্ত সম্পাদক ভৱানন্দ ৰায়, সাংস্কৃতিক সম্পাদক হিচাপে আমি মনোনীত কৰিছোঁ গংগাৰাম ৰায়, সহ সাংস্কৃতিক সম্পাদক ভাস্কৰ ৰায়, আৰু কোঅৰ্ডিনেটৰ অৰ্থাৎ সমন্বয়ক হিচাপে আমি মানিকপুৰ ব্লক কাউন্সিলৰ পৰা মনোনীত কৰিছোঁ মতিলাল ৰায়ক। ইয়াৰ পিছত আমি বৈতামাৰী ব্লক কাউন্সিলখন ঘোষণা কৰিছোঁ। বৈতামাৰী ব্লক কাউন্সিলৰ সভাপতি হিচাপে আছে কমল মহাজন, তাৰপিছত সম্পাদক হিচাপে আছে ডালিম চৰকাৰ, সহ সম্পাদক হিচাপে আছে ভৱেন ৰায়, সাংগঠনিক সম্পাদক হিচাপে আছে মিলন চৰকাৰ, সহ সাংগঠনিক সম্পাদক সঞ্জীৱ বৰ্মন, আমাৰ সহ বিত্ত সম্পাদক আছে কিশোৰ ৰায়, সাংস্কৃতিক সম্পাদক দিব্যজ্যোতি ৰায়, সহ সাংস্কৃতিক সম্পাদক হিচাপে আমি মনোনীত কৰিছোঁ ৰমেশ ৰায়, আৰু কোঅৰ্ডিনেটৰ অৰ্থাৎ সমন্বয়ক হিচাপে আমি মনোনীত কৰিছোঁ জিতেন চৰকাৰক। গতিকে আমাৰ আজি এই 4খন ব্লক কাউন্সিল আমি ঘোষণা কৰিলোঁ। আৰু আমাৰ এখন কাউন্সিল আছে, আৰু এটা ব্লক আছে, সেই ব্লকটো আমি টাপাট্টাৰী ব্লক। এটা বিশেষ কাৰণত আজি আমি ঘোষণা কৰিব নোৱাৰোঁ, পৰৱৰ্তী সময়ত আমি এই টাপাট্টাৰী ব্লকটো আমি ঘোষণা কৰিম।